নমস্কাৰ সকলোকে মই অন্য এটা ৰেচিপি ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি মই দুবিধ লাড়ু বনাবলৈ আহিছোঁ, চুজি আৰু নাৰিকলৰ লাড়ু আৰু নাৰিকল আৰু গুড়ৰ লাড়ু। সেয়ে প্ৰথমতে মই চুজিখিনি ভাজি ৰাখি লৈছোঁ। চুজিখিনি কেঁচা গোন্ধটো যোৱাৰলৈকে এইখিনি অকণমান ভাজি ল'ব লাগে। তাৰপিছত মই এইখিনি কাঢ়ি ৰাখিছোঁ আৰু তাৰপৰা কি কৰিলোঁ, মই নাৰিকলখিনি ভাজি ৰাখিছোঁ। প্ৰথমতে মই ঘিউ দিব পাহৰি গৈছিলোঁ, সেইকাৰণে পিছতে দি দিছোঁ। আৰু কোনো কথা নাই, মুঠতে অলপ ঘিউ দি দিলে ভাল লাগে আৰু ফ্লেভাৰটো ভাল আহে। এয়া মই এনেকৈ ল' টু মিডিয়াম ফ্লেমত ভাজি ৰাখিম, যেতিয়ালৈকে নাৰিকলৰ পৰা সেই কেঁচা পানী ভাৱটো যাবগৈ, জৰ্জৰীয়া হ'ব, তেতিয়ালৈকে মই ভাজি ৰাখিছোঁ। এয়া দেখিছোঁ জৰ্জৰীয়া অলপ হৈ গৈছে। তাৰপৰা মই কি কৰিছোঁ, গুড়খিনি অলপ মিহি মিহিকৈ কাটি ৰাখিছিলোঁ, গুড় দি দিছোঁ। গুড় দি অলপ সময় ভজাৰ পিছত গুড়টো গলিবলৈ অকণমান সময় লাগে। গলাৰ পিছত দেখিব লাহে লাহে গুড়টো গলি পিনে নাৰিকলৰ লগতে মিলি গৈছে। আৰু দেখিব লাহে লাহে আপুনি কেৰাহীৰ পৰা এৰি যাব। যেতিয়া আমাৰ কেৰাহীৰ পৰা গুড় আৰু নাৰিকলৰ বেটাৰটো এৰিব, তেতিয়া আপুনি গম পাব ই হৈ গৈছে। এয়া দেখোন হৈ গ'ল। মই সেয়া লাডু বনাই ল'লোঁ। প্ৰথমতে এইটো বনোৱাৰ পিছত আৰু মই এই নাৰিকল আৰু চুজি লাড়ুটো বনাম। চাব দেই কেনেকুৱা হৈছে। আপোনালোকে বাৰু কোনটো পদ্ধতিত বনাই মোক জনাবচোন। মই বাৰু এনেকৈয়ে ট্ৰাই কৰোঁ। মই এইটো হয় নহয় নাজানো আৰু নিজৰ মতে এনেকৈ কৰি যাওঁ। যিহেতু চেনিটো কম খাবলৈ বুলি বিচাৰিছোঁ, সেইকাৰণে গুড় দি বনাইছোঁ। কথাটো বাৰু একেই হয়, যিয়ে নহওক। এয়া চাওকচোন ৰেডি হৈ গ'ল। কেনেকুৱা হৈছে জনাবচোন বাৰু দেই। মোৰ আকৌ বিহু পিছতীয়াকৈহে এইবাৰ আৰম্ভ হৈছে। তাৰপিছত আকৌ কেৰাহীত মই অকণমান আকৌ ঘিউ দি পিনে বাকী ৰখা নাৰিকলখিনি ভাজি লৈছোঁ। এইখিনি নাৰিকল আকৌ মই চুজিৰ লগত লাড়ু বনাম। একেই পদ্ধতি। আপোনাৰ নাৰিকলখিনি আপোনাৰ কেঁচা ভাৱটো যোৱালৈকে ভাজি ৰাখিব লাগিব। এই ভজাৰ পিছত চেনিখিনি দি দিম। চেনিখিনি মই সোনকালে ভাজ খাবৰ কাৰণে গুড়ি কৰি ৰাখিছিলোঁ। গুড়ি কৰি ৰাখিলে মানে কি হয়, সোনকালে গলি যায়তো, তেতিয়া বেছি সময় ভাজিব নালাগে। আৰু এইটো এটা সৰু টিপছ হয়, আপোনালোকে ইউজ কৰি চাবচোন বাৰু। তাৰপৰা জনাব কেনেকুৱা হৈছে দেই। এতিয়া চাওকচোন ভাজি চেনিও মানে গলি গ'ল। আৰু সেয়া মই অলপ চুই চাইছোঁ কেনেকুৱা আঠা ভাৱটো আহিছেনে। ইয়াতো একেই টিক্সে হয় আৰু কেৰাহীৰ পৰা যেতিয়া মানে আপোনাৰ চেনি আৰু নাৰিকল ধুনীয়াকৈ ভাজ খাই যাব নহয়, কেৰাহীৰ পৰা নিজে এইখিনি এৰ খাই যাব, তেতিয়া আপুনি গম পাই যাব যে এইটো লাড়ু বান্ধিবৰ কাৰণে পাৰফেক্ট টাইমিং হৈ গৈছে। এয়া আৰু এনেকৈ এইটো সময়তে মই যিখিনি আপোনাৰ চুজি ভাজি ৰাখিছিলোঁ, সেইখিনি মই মিক্স কৰি দিম। যিহেতু নাৰিকল লাড়ু বান্ধিবৰ কাৰণে হৈ গ'ল আৰু চুজিখিনিও মই ধুনীয়াকৈ ভাজিয়ে ৰাখিছিলোঁ। এইখিনি কেৰাহীত দি গেছটো একেবাৰে ল' কৰি পিনে মই এইখিনি ধুনীয়াকৈ মিক্স কৰি দিম। মিক্স কৰাৰ পিছত এইখিনি আপুনি গম পাই যাব। মই এখন প্লেটত উলিয়াই লৈছোঁ। তাৰপৰা আৰু নিজে লাড়ু কৰি ৰাখিছোঁ। যিহেতু অকণমান গৰম হৈ আছে, সেইকাৰণে হাতত অকণমান ঘিউ লগাই লৈছোঁ। এয়া মোৰ বিহুৰ আয়োজন পিছতীয়াকৈ হ'লেও হৈছে। কেনেকুৱা হৈছে জনাব হা। দেখি কেনেকুৱা লাগিছে। আগলৈ যদি মোৰ ভিডিঅ'বোৰ চাই ভাল পায়, লাইক, শ্বেয়াৰ এণ্ড ফ'ল' কৰি দিব। থেংক ইউ।